এইখন অসমতে এক আজব ঘটনা এইবাৰ খুদ প্ৰধানমন্ত্ৰীৰ নামতে ভয়ংকৰ জালিয়াতিৰ মৰখা মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱত বেকগ্ৰাউণ্ড বিগ এক্সপোজ প্ৰধানমন্ত্ৰীৰ বহুল চৰ্চিত উজ্জ্বলা আঁচনি দিয়াৰ নামত এতিয়া একাংশ মধ্যভোগী দালালৰ কৰাল গ্ৰাসত জিলাখনৰ দুখীয়া দৰিদ্ৰ ৰাজ সাহায্যপ্ৰাপ্ত ৰঙা চিলিণ্ডাৰে হঠাৎ কিয় চিন্তিত কৰি তুলিছে নগাঁৱৰ ঠিংবাসীক ঘটনাৰ প্ৰতিটো কলা দস্তাবেজ আজি আমি সবিস্তাৰে ৰাজহুৱা কৰিম আমাৰ এই বিশেষ বেকগ্ৰাউণ্ড ৰিপৰ্টত নগাঁৱত চিলিণ্ডাৰৰ কলা বজাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ চিলিণ্ডাৰৰ কলা বজাৰ ঢিঙত 4 শতাধিক উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ দালালৰ হাতত নগাঁও ঢিঙত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰক লৈ এখন বৃহৎ কলা বজাৰ চলিছে ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰসমূহ ইতিমধ্যে ঢিং চহৰৰ বাটপথৰ দোকানৰ লগতে হোটেল কাৰখানাত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে একাংশ অসাধু ব্যৱসায়ীয়ে ঢিঙৰ বিভিন্ন অঞ্চলৰ পৰা উজ্জ্বলা আঁচনিৰ গেছ চিলিণ্ডাৰসমূহ কম দামতে সংগ্ৰহ কৰি এইবোৰ দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানত যোগান ধৰি আহিছে যাৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ থকা বৈধ গেছ এজেন্সিসমূহ ঢিঙত ব্যৱসায়িকভাৱে লোকচানৰ সন্মুখীন হৈছে কিয়নো উজ্জ্বলা যোজনাৰ ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰ কম দামতে পোৱাৰ বাবে ব্যৱসায়ীসকলে হকে বিহকে ব্যৱহাৰ কৰিছে এই চিলিণ্ডাৰসমূহ এই দোকানসমূহলৈ চাওক চালি দেখিব সকলোতে ব্যৱহাৰ কৰা হৈছে ৰাজ সাহায্যপ্ৰাপ্ত ৰঙা চিলিণ্ডাৰ এই চিলিণ্ডাৰটা আমাৰ পৰা যোৱা নাই আমি আমাৰ পৰা গ'লো কাষ্টমাৰ তাত গৈছে কাষ্টমাৰে আকৌ এইটো বস্তু বিক্ৰী কৰি দিছে আপোনাৰ যিটো এজেঞ্চি এনেকৈ চৰকাৰী যিটো উজ্জ্বলা আঁচনি কিমান কানেকশ্যন আছে আমাৰ ইয়াত আছে ২৭,০০০ উজ্জ্বলা কানেকশ্যন আৰু কিমান হাজাৰৰ তথ্য বিচাৰি পোৱা নাই ৪,৪০০ লিষ্ট আছে আমাৰ তাত লিষ্টটো আহিছে ওপৰৰ পৰা এই ৪,৪০০ হেৰি লওক আপোনালোকে ফোন নম্বৰ লওক আধাৰ কাৰ্ড ভুৱা ডকুমেণ্টছ প্ৰদান কৰি উজ্জ্বলা আঁচনিৰ নামত কেলেংকাৰী সংগঠিত কৰি এই ফেক্টৰীসমূহক যোগান ধৰিছে নেকি নাই সেইটো নিব পৰা নাই এইটো আমি তেওঁলোকৰ আধাৰ কাৰ্ড আৰু এতিয়া আধাৰ কাৰ্ড আগত আছিল জাষ্ট ৰেচন কাৰ্ডটো চিডিউল কাষ্টত ধৰক এটা ফেমিলিৰ যাৰ নাম আছে সেইটো আমি কম্পিউটাৰত পঠাই দিছোঁ ওপৰৰ পৰা চালি জাৰি সেয়া আহিছে ইয়াত আমাৰ ইয়াত কোনো ডিষ্ট্ৰিবিউটৰে ডুপ্লিকেট কৰিব এই ৪,০০০ যে ক'লে ৪,০০০ তাৰমানে ফোন নম্বৰ নাই কি হৈছে তাৰমানে এইবিলাক সেইটোতো আমি কৈ আছোঁ কি হৈ আছে সেই চিলিণ্ডাৰটো বিক্ৰীও নহয় এই ৪,০০০ চিলিণ্ডাৰ বিক্ৰী কৰি দিলে কাৰোবাক হোটেলত এই ৪,০০০ কাষ্টমাৰে মোটামুটি ৩,০০০ ৩,৫০০ চিলিণ্ডাৰ ক'ত গ'ল কি আপোনাৰ নাম বিচাৰি পোৱা নাই মানুহ আমি এইসকল গ্ৰাহকৰতো এটা কনজিউমাৰ নাম্বাৰ আছে এই নাম্বাৰকেইটা ব্লক কৰিব নোৱাৰি ব্লক কৰি দিব এতিয়া আমি যেতিয়া নিনো অট'মেটিক ব্লক কৰিম কিন্তু ইমানবোৰ দেখাৰ পাছতো নেদেখাৰ ভাও জুৰি আছে নগাঁও যোগান বিভাগে চিলিণ্ডাৰৰ অবৈধ ব্যৱসায় কৰা অসাধু চক্ৰটোক উৎখাত কৰাৰ কোনো চেষ্টা কৰা নাই ৰঞ্জিত দাসৰ যোগান বিভাগে সেয়ে স্থানীয় একাংশ লোকে সন্দেহ কৰিছে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰৰ কলা ব্যৱসায়ত যোগান বিভাগৰ একাংশ বিষয়া কৰ্মচাৰী জড়িত থাকিব পাৰে ঢিঙৰ পৰা মুকছিদুল ইছলাম NB নিউজ সঁচাকৈয়ে মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱত এতিয়া চোৰাং কলা বজাৰৰ মাধমাৰ নগাঁওবাসীক এই মুহূৰ্তত মই পোনে সংযুক্ত হ'ব বিচাৰিম সতীৰ্থ টমাছ ভূঞাৰ সৈতে হয় টমাছ ইতিমধ্যে দেশজুৰি বহুল চৰ্চিত প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনি এতিয়া মধ্যভোগীৰ কৰাল গ্ৰাসত এফালে চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত গেছ এজেন্সিসমূহৰ পানীত হাঁহ নচৰা অৱস্থা আনহাতে মধ্যভোগীৰ পাল্লাত পৰি উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ এতিয়া হকে বিহকে কলা বজাৰত বিক্ৰী কৰাৰ চাঞ্চল্যকৰ অভিযোগ উঠিছে আৰু ইতিমধ্যে নগাঁৱৰ ঢিং চহৰৰ অলিয়ে গলিয়ে প্ৰায় সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানত উপলব্ধ হোৱাৰো বিস্ফোৰক অভিযোগ উঠিছে এই আঁচনিৰ প্ৰায় 4 শতাধিক চিলিণ্ডাৰ কেনেধৰণে গৈছিল দালাল চক্ৰৰ হাতলৈ কিয় চকুমুদা কুলিৰ ভাৱত স্থানীয় নগাঁও জিলা প্ৰশাসন টমাছ
নিশ্চয় দিদি চাওক এটা কথা ক'ব লাগিব যে নগাঁও যি প্ৰশাসন আছে প্ৰশাসন কিন্তু কুলিমুৰা চকু ভাৰত বৰ্তমান আছে যোগান বিভাগ আছে নগাঁৱত যোগান বিভাগৰ যিসকল আছে দায়িত্বত আছে তেওঁলোক কিন্তু চকুমুৰা কুলি ভাৰত আছে তেওঁলোক আছে বৰ্তমান আপুনি কেৱল ঢিঙৰ কথা কৈছে মই আপোনাক কওঁ যে যিসমূহ নগাঁৱত যিসমূহ হোটেল আছে সেই হোটেলসমূহত যদি কোনোবাই যদি যোগান বিভাগেই হওক বা নগাঁও জিলা প্ৰশাসনে যদি লোক যদি উপস্থিত হৈ তাত যদি চায় তাত কিন্তু কোনো ধৰণৰ কিন্তু তাত যি বাণিজ্যিক চিলিণ্ডাৰ কিন্তু দেখা নাপাব কিন্তু তাত কেৱল ঘৰুৱা চিলিণ্ডাৰ দেখা পাব আৰু সেই ঘৰুৱা চিলিণ্ডাৰটো তেওঁলোকে ব্যৱহাৰ কৰে আৰু বাণিজ্যিক চিলিণ্ডাৰটো তেওঁলোকে বাহিৰত তেখেতে থৈ দিয়ে শ্ব' অফ কৰিব কাৰণে তেওঁলোকে থৈ দিয়ে এতিয়া কথাটো হৈছে যে যি ডিঙৰ যি প্ৰশ্ন উত্থাপন হৈছে দালালে কেনেকৈ পায় দালালৰ হাতত যায় কাৰণ দালালে সেইসমূহ চিলিণ্ডাৰ যিহেতু চকুমুৰা কুলি ভাৰত আছে নগাঁও জিলা প্ৰশাসন যোগান বিভাগ আছে গতিকে তেওঁলোকে সেইসমূহ চিলিণ্ডাৰ কোনো নাচায় তেওঁলোকে চাগে তাৰ পৰা মোটা ধৰণৰ কমিশ্যন হয়তো পাব পাৰে হয়তো আমি কোৱা নাই যে পায় বুলি আমি কোৱা নাই এন বি নিউজে কোৱা নাই যে পায় বুলি হয়তো তেওঁলোকে পাব পাৰে তাৰ বাবে হয়তো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে এতিয়াও যদি আমি যদি কওঁ নগাঁৱৰ যি আয়ুক্তগৰাকীৰ যিটো কাৰ্যালয় আছে কাৰ্যালয়ৰ যি চৌপাশে যদি আমি ঘূৰোঁ কাইলৈ যদি এন বি নিউজত যদি কেমেৰা যদি ঘূৰে তাত কিন্তু দেখা পোৱা যাব কিন্তু তাত বাণিজ্যিক চিলিণ্ডাৰ কিন্তু বাহিৰত থৈ দিয়া হৈছে যি ঘৰুৱা যি চিলিণ্ডাৰ আছে সেই ঘৰুৱা চিলিণ্ডাৰ তাত কিন্তু ব্যৱহাৰ কৰি থকা হৈছে আৰু সেই কৰ ফাঁকি দিয়া কিন্তু হৈছে কিন্তু চৰকাৰক তাৰ কিন্তু মুনাফা লটি আছে কিন্তু একাংশ যি যোগান বিভাগৰ দায়িত্বত যি আছে বিষয়া হওক বা কৰ্মচাৰী হওক তেওঁলোকে কিন্তু মুনাফা কৰি তেওঁলোকে কোনো ধৰণৰ দায়িত্ব তেওঁলোকে পালন নকৰে তেওঁলোকৰ কৰ্তব্য তেওঁলোকে পালন নকৰে তেওঁলোকে কোনো ধৰণৰ হোটেলত তেওঁলোকে নাযায় বা কোনো ধৰণৰ আজিলৈকে তেওঁলোকে চোৱাগৈ নাই যে তাত কেনেধৰণৰ চিলিণ্ডাৰ ব্যৱহাৰ হৈ আছে বা কেনেধৰণৰ চিলিণ্ডাৰ তাত তেওঁলোকে ব্যৱহাৰ কৰি আছে গতিকে ক'ব লাগিব নগাঁৱত এখন ৰঙা চিলিণ্ডাৰ এখন ক'লা সাম্ৰাজ্য হৈ গঢ়ি উঠিছে আৰু ৰঙা চিলিণ্ডাৰ ক'লা সাম্ৰাজ্যত কিন্তু যোগান বিভাগে কিন্তু সহায় কৰিছে যিটো প্ৰমাণ কৰিছে ঢিঙে কিন্তু প্ৰমাণ কৰিছে ঢিঙৰ যি দালাল চক্ৰ আছে সেই দালাল চক্ৰে কিন্তু প্ৰমাণ কৰিছে যে তেওঁলোকৰ হাতত ইমানখিনি মজুত কেনেকৈ থাকিলে যি প্ৰধানমন্ত্ৰী যি উজ্জ্বলা আঁচনিৰ যিসমূহ যি চিলিণ্ডাৰ সেই চিলিণ্ডাৰসমূহ কি ধৰণে তেওঁলোকে পালে বা সেইসমূহ চিলিণ্ডাৰ কি ধৰণে হোটেলত ব্যৱহাৰ কৰা হয় কিন্তু এটা কথা ক'ব লাগিব ধৃতৰাজ নগাঁৱৰ যিসমূহ উলিয়াই গলিয়ে মই যি যাওঁ বা উলিয়াই গলিয়ে যিসমূহ ডাঙৰ হোটেলেই হওক বা সৰু সুৰা হোটেলেই হওক বা যিসমূহ হয় টমাছ এইসমূহ তথ্য এই মুহূৰ্তত চৰম বিতৰ্কৰ আৱৰ্তত আৰু টমাছ এনেধৰণে দুখীয়া দৰিদ্ৰৰ বাবে চৰকাৰে যিসমূহ আঁচনি ৰাজ্যজুৰি কঠোৰভাৱে বলবৎ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু ৰহস্যজনকভাৱে প্ৰতিবাৰে এনে একাংশ মধ্যভোগী দালালৰ দপদপনিত এতিয়া কিন্তু ব্যতিব্যস্ত হৈ পৰিছে আনকি একাংশ স্থানীয় জনপ্ৰতিনিধিও কোনো বিশেষ ৰাজনৈতিক নেতাৰ আঁৰত নগাঁৱত চলিছে নেকি এনেসমূহ বিয়াগুম কেলেংকাৰী নগাঁও আৰক্ষী প্ৰশাসনে এইসমূহ অভিযোগৰ বিভাগীয় তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ সাহস কৰিবনে নাই আপোনাৰ হাতত আৰু শেহতীয়া কিবা তথ্য আছে নেকি টমাছ নিশ্চয় চাওক আপুনি যিটো ৰাজহুৱা তথ্য কথা কৈছে সেই ৰাজহুৱা তেওঁলোকে কেতিয়াও নকৰে কাৰণ যোগান বিভাগৰ একাংশ যি কৰ্মচাৰী আছে কৰ্মচাৰী ইয়াত তেওঁলোক লিপ্ত হৈ আছে দালাল চক্ৰৰ লগত তেওঁলোক লিপ্ত হৈ আছে নহ'লে ইমান দিনে বা ইমান বছৰে তেওঁলোকে যিসমূহ চিলিণ্ডাৰ আছিলে সেইসমূহ চিলিণ্ডাৰ য'ত তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকে আজিলৈকে কিয় তেওঁলোকে অভিযান নচলালে প্ৰথম প্ৰশ্ন হ'ল সেইটো নগাঁও জিলাৰ যিগৰাকী আয়ুক্ত আছে বা নগাঁও জিলাৰ যি প্ৰশাসন আছে তেওঁলোকে আজিলৈকে কিয় সেই তাৰ ওপৰত অভিযান কিয় চলোৱা নাই বা যোগান বিভাগৰ যিসকল কৰ্মচাৰী আছে বা বিষয়া আছে তেওঁলোকে কিয় অভিযান চলোৱা নাই গতিকে এইসমূহ যি দালালক তেওঁলোকে প্ৰশ্ৰয় দিছে ইয়াৰ পৰা জল পট হৈ পৰিছে যে এইসমূহ দালালক তেওঁলোকে প্ৰশ্ৰয় দিছে প্ৰধানমন্ত্ৰী মোদীয়ে যিসমূহ আঁচনি আনিছিলে বা যি চিলিণ্ডাৰ আনিছিলে উজ্জ্বলা আঁচনি যিসমূহ চিলিণ্ডাৰ দুখীয়া ৰাইজৰ কাৰণে দিছিলে সেইসমূহ চিলিণ্ডাৰ বৰ্তমান দালালৰ হাতত পৰিছে কাৰণ একাংশ লোভিয়া আৰু খকুৱা মই আকৌ ক'ম লোভিয়া আৰু খকুৱা একাংশ যোগান বিভাগৰ বিষয়া কৰ্মচাৰীৰ কাৰণে তেওঁলোকে এই ধৰণৰ কৰ্মকাণ্ড কৰিবলৈ তেওঁলোক সাহস কৰিছে আৰু যদি আমি যে শেহতীয়াকৈ চাওঁ তেতিয়া এটা কথা কম এইখিনিতে যদি শেহতীয়াকৈ চাওঁ যিগৰাকী যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসে আলু পিঁয়াজৰ দাম কমাব নোৱাৰে তেওঁ বিভিন্ন ধৰণৰ মন্তব্য দিয়ে কিন্তু সেইগৰাকী যোগান মন্ত্ৰীয়ে কিন্তু এই ধৰণৰ যি ক'লা বজাৰ চলি আছে ৰঙা চিলিণ্ডাৰ তেওঁ আৰু কৰিব নোৱাৰে কাৰণ তেখেতে ক'ব যে এইটোৰ ওপৰত মোৰ কোনো ধৰণৰ হাত নাই বা এইটোৰ ওপৰত মই কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে তেখেত হৈছে এগৰাকী যোগান মন্ত্ৰী আৰু যোগান বিভাগে কিন্তু ইয়াত যোগান বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কেৱল নগাঁৱতে নহয় আপুনি ৰাজ্যৰ প্ৰতিখন আপুনি হোটেলত চাওক ৰাজ্যৰ আপুনি প্ৰতিটো আপুনি ধাবাত যাওক ডাঙৰ ধাবাই হওক বা ডাঙৰ হোটেলে হওক তাত যাওক আপুনি তাত
কিন্তু নেদেখিব প্ৰতি ঘৰুৱা চিলিণ্ডাৰ কিন্তু ব্যৱহাৰ কৰি আছে মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে মাত্ৰ যি বাণিজ্যিক যি চিলিণ্ডাৰ তেওঁলোকে মাত্ৰ শ্ব' অফ কৰিবৰ কাৰণে বাহিৰত তেওঁলোকে ৰাখে তাৰ বাদে তেওঁলোকে একো নকৰে ব্যৰ্থ হৈছে যোগান মন্ত্ৰী ব্যৰ্থ হৈছে যোগান বিভাগ ব্যৰ্থ হৈছে নগাঁৱৰ যি প্ৰশাসন আছে নগাঁৱৰ প্ৰশাসনে কিন্তু আজিলৈকে ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আজিলৈকে আমি কোনো ধৰণৰ তেনেকুৱা তথ্য বা তেনেকুৱা ধৰণৰ কোনো খবৰ আজিলৈকে আমি লাভ নকৰিলোঁ যে নগাঁৱৰ প্ৰশাসনেই হওক বা নগাঁৱৰ যোগান বিভাগেই হওক গৈ পেলাই এইসমূহ হোটেলত যে তেওঁলোকে গৈ পেলাই অভিযান চলাব যে বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰ কৰি থকা হৈছে নে ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি হৈছে তেনেকুৱা ধৰণৰ কোনো তথ্য কিন্তু আমাৰ হাতত আহি পৰা নাই আজিলৈকে আৰু সেইটো নাহেও কাৰণ তেওঁলোকে দালাল চক্ৰৰ লগত তেওঁলোক একলগ হৈছে আৰু দালাল চক্ৰক তেওঁলোকে সহায় কৰিছে সেইকাৰণে যি প্ৰধানমন্ত্ৰী যি উজ্জ্বলা আঁচনি যিসমূহ গেছ চিলিণ্ডাৰ যি দুখীয়া দৰিদ্ৰ ৰাইজকে নিছিলে সেইসমূহ চিলিণ্ডাৰ কিন্তু ঢিঙৰ বজাৰত কিন্তু উপলব্ধ হৈছে গতিকে ক'ব লাগিব ইয়াত দালাল চক্ৰৰ লগত দালাল চক্ৰ কেৱল তেওঁলোকে কৰিব নোৱাৰে দালাল চক্ৰৰ লগত হয়তো যোগান বিভাগ থাকিবই লাগিব যোগান বিভাগ নাথাকিলে তেওঁলোকে এই ধৰণৰ দালালি চলাব নোৱাৰে ঠিটি সঁচাকৈ এক অতি চিন্তনীয় বিষয় আচলতে দালালবিহীন অসমৰ এনেসমূহ প্ৰকৃত ছবিয়ে এতিয়া কঁপনি তুলিছে দিছপুৰত কোন ৰাজনৈতিক নেতাৰ আঁৰ লৈ বৃহত্তৰ মধ্য অসমত এতিয়া গঢ় লৈ উঠিছে চৰকাৰী আঁচনিৰ এইসমূহ অপপ্ৰয়োগ সবিশেষ তথ্য সহকাৰে পুনৰবাৰ আমি ৰাইজৰ ওচৰলৈ লৈ যাম পৰৱৰ্তী বেকগ্ৰাউণ্ডত এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাই বিদায় লৈছোঁ টমাছ ভূঞা